এইবাৰ এক্সাম টান হ'ব বুলি চাগে শুনিছাই আৰু তাৰ বাবে হয়তো ভয়ো খাইছা আৰু এক্সাম টান হ'লে তুমি কি পঢ়িবা সেই লৈ হয়তো টেনচনো খাইছা যদি তেনেকুৱাই হয় তেন্তে মোৰ কথাখিনি মন দি শুনিবা মাজতে প্ৰত্যেক ডিষ্ট্ৰিক্টৰে দুগৰাকীকৈ টিচাৰৰ ট্ৰেইনিং হৈ গৈছিলে এইবাৰ এক্সাম পেপাৰ পেটাৰ্নৰ ওপৰত তাত কোৱা হৈছিল এইবাৰ এক্সাম পেটাৰ্ন চেঞ্জ হ'ব কিন্তু এইটো কোৱা হোৱা নাছিল যে এইবাৰ এক্সাম টান হ'ব কিন্তু বাহিৰত প্ৰচাৰ হৈ গ'ল যে এইবাৰ এক্সাম টান হ'ব প্ৰথমতে মই কওঁ কিয় কোৱা হৈছে যে এক্সাম টান হ'ব কাৰণ ট্ৰেইনিঙতে কোৱা হৈছিল যে এইবাৰ কিছুমান নতুন পেটাৰ্নৰ কুৱেশ্যন পৰীক্ষাত ইনক্লুড কৰা হ'ব যেহেতু অলৰেডি হাফ ইয়াৰলি বা প্ৰি টেষ্ট তোমালোকে দিছাই তাৰ পেপাৰবিলাকত তোমালোকে দেখিবলৈ পাইছাই তেনেকুৱা নতুন পেটাৰ্নৰ কুৱেশ্যন যেনে উক্তি আৰু বাখ্যাৰ কুৱেশ্যন বা মাল্টিপল এনচাৰ টাইপ কুৱেশ্যন য'ত এটাতকৈ বেছি শুদ্ধ এনচাৰ থাকিব পাৰে অৰ্থাৎ এটা কুৱেশ্যনৰ এটাতকৈ বেছি শুদ্ধ এনচাৰ থাকিব পাৰে বা কিছুমান কুৱেশ্যন যি কনচেপ্ট বেচিছ হ'ব পাৰে অৰ্থাৎ কিতাপৰ ডাইৰেক্ট কুৱেশ্যন নহয় কিন্তু কিতাপৰ কোনো টপিকৰ পৰা বনাই দিয়া কুৱেশ্যন হ'ব পাৰে তেন্তে কি সঁচাই তোমালোকে এনচাৰ কৰিব নোৱাৰিবাই নেকি তেনেকুৱা একদমেই নহয় কাৰণ ভাল কথাটো হ'ল যে এনেকুৱা ধৰণৰ কুৱেশ্যন মাত্ৰ 10 বা 15% আহিব মানে 100টাৰ 10 বা 15 নাম্বাৰহে এনেকুৱা ধৰণৰ কুৱেশ্যন আহিব বাকি সকলো কুৱেশ্যন আগৰ দৰে আহিব সেয়েহে টেনচন ল'ব লগা নাই গতিকে যিসকল মধ্যমীয়া ষ্টুডেণ্ট তোমালোকে কিতাপ কেইখন আৰু আগৰ HSLC পেপাৰ ভালকৈ চাই যোৱা ভাল মাৰ্ক কেৰি কৰিব পাৰিবা বাকি যিসকলে 90ৰ এবভ পাম বুলি পঢ়ি আছা তোমালোক সকলোৱে কনচেপ্ট ক্লিয়াৰ কৰি যোৱা ধুনীয়াকৈ ভবামতেই নাম্বাৰ পাবা ভয় খাব লগা একো নাই গোটেই পেপাৰখন চেঞ্জ হৈ বহুত টান হৈ নাহে পেপাৰ ইজি আহিব কিতাপৰ পৰাই আহিব মাত্ৰ কিছু প্ৰশ্নৰ পেটাৰ্ন অলপ সলনি হৈ আহিব পাৰে যেটো তোমালোকে প্ৰি টেষ্ট বা হাফ ইয়াৰলি তেনেকুৱা ধৰণৰ কুৱেশ্যনত পাই আহিছাই তেনেকুৱা ধৰণৰ পৰীক্ষাত পাই আহিছাই গতিকে যদি কনচেপ্ট ক্লিয়াৰ আছে তেতিয়াহ'লে ভয় খাব লগাটো একোৱেই নাই তোমালোকৰ পৰীক্ষা ভাল হ'বই পেপাৰো ইজি পাবা তোমালোক সকলোকে মোৰ ফালৰ পৰা গুড লাক এণ্ড অল দি বেষ্ট টু অল অফ ইউ ভয় নকৰি পঢ়ি যোৱা পৰীক্ষা ভাল হ'বই